এভৰিৱান আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ৱৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল, আল্লাই কৰাত মোৰো ভালে। আজি হৈছে 5th ৰোজা আৰু মই ব্লগটো আজি অলপ দেৰিকৈ ষ্টাৰ্ট কৰিছোঁ। এতিয়া 5টামান বাজিলে, অলপ পিছত ইফতাৰ হ'বই আৰু আজি আমাৰ ইফতাৰ একেবাৰে সিম্পল। একচুৱেলি আজি মানে আমাৰ ঘৰৰ ওচৰত বিয়া এখন আছে, আজি ৰিসেপশ্যন পাৰ্টি আছে, বিয়াখনত যাব লাগিব সেই বুলি ভাবিয়ে আজি আমি ইফতাৰত তেনেকৈ একো বনোৱা নাই। কি আছে বাৰু ইফতাৰত অলপকৈ আপোনালোকক দেখাম। ব্লগটো এতিয়া আৰম্ভ কৰি দিলোঁ, তেন্তে একেবাৰে শেষলৈকে চাব, ঠিক আছে? ইফতাৰখিনি ৰেডি কৰা মেলা হৈ গ'ল, আজানলৈ আৰু বেছি টাইম নাছিলে। ইফতাৰত এইফালে মই ফ্ৰুট চাট বনালোঁ, তাৰপিছত এইফালে আছিলে গুড়ৰ ৰসগোল্লা, জলেবি, পিঁয়াজ কচুৰি, লগতে আছিলে পকৰি। আম্মাহঁতৰো গোটেইখিনিৰে এনেকৈ প্লেটিং কৰি দিলোঁ আৰু কৈছিলোঁ আপোনালোকক ইফতাৰ একেবাৰে চিম্পল, লগতে ৰুটি আৰু ভাজিও আছিলে। এইফালে বিয়া খাবলৈও এতিয়া ৰেডি হৈ গ'লোঁ। মই সালোৱাৰকে পিন্ধি ল'লোঁ, শাৰী বা মেখেলা চাদৰ পিন্ধিবলৈ মন নগ'লে, ঠাণ্ডাও পৰিছে ন এইকেইদিন, গম পাইছে মোৰ গাটো ইমান এটা ভাল নাই, মানে কাহটোৰ কাৰণে অশান্তি লাগি থাকে আৰু ঠাণ্ডা সোমাবলৈ মন নাই, সেইটো কাৰণে মই এই সালোৱাৰযোৰকে পিন্ধি ল'লোঁ আৰু একেবাৰে চিম্পলকৈ ৰেডি হৈছোঁ। এতিয়া বিয়া ঘৰত গৈ পাই আপোনালোকক লগ পাই আছোঁ দেই। গৌতমৰ বৈ বগীজনী গৌতম যে চিনি পাইছোঁ মই গৌতম। আৰে মোৰ ফ্ৰেণ্ড ঝাংকৃতা, বহুত দিনৰ মূৰত আমি কানৈত একেলগে আছিলোঁ। তাই ফিজিক্স ডিপাৰ্টমেণ্টৰ আছিলে আৰু মই ষ্টেটছৰ আছিলোঁ। ইমান দিনৰ পিছত লগ পাইছোঁ আৰু ধুনীয়া লাগিছে আৰু একেই আছা তুমি। তাইও মোক কৈ আছে, ময়ো বোলে একদম একেই আছোঁ। কলেজৰ নিচিনা সঁচাকৈ কলেজৰ সেই দিন চব যে ইমান ভাল আছিলে ন, ভাল লাগিলে দেই লগ পাই। আৰু মানে ঝাংকৃতাৰ মামায়ে কৈছে আমি যাৰ বিয়া খাব আহিছোঁ। এইফালে আমি এতিয়া খাবলৈ কাৰণে বহিছোঁ। আমি খাওঁতে 10:45 মানে বাজিছিলে আৰু সেই টাইমটোত ভাবি আছিলোঁ যে চেহেৰি কেনেকৈ খাম। ইমান দেৰিকৈ যদি ডিনাৰ খাওঁ, চেহেৰিত এনেও একো খাব মন নাযায়, সেইটো কাৰণে মই সেইদিনাখন চেহেৰিত একো নাখালোঁ, যিহেতু বিয়া খোৱা আমাৰ দেৰি হ'ল আৰু এইফালে কইনা দৰাৰ হোমপুৰা নিয়ম চলি আছে। মই সেইদিনাখন ফাৰ্ষ্ট টাইমে এনেকৈ দেখিছিলোঁ, লগতে এইফালে এখন চেলফিও ক্লিক কৰি ল'লোঁ। গোটেই ঝাংকৃতাৰ মাক আৰু ভণ্টিকো লগ পাই খুব বেছি ভাল লাগিলে। আণ্টি আৰু ভণ্টি ইমান বেছি চুইট আছিলে। এনেকৈ ব্লগটো সামৰিছোঁ।